পৰিৱেশ আৰু সদৌ অসম ভিত্তিক যিহেতু প্ৰতিযোগিতা হয়, প্ৰতিযোগিতাখন অলপ টাফো হৈছে, আমাৰ অকণমান দিগদাৰো হৈছে দাদা আৰু মোৰ বিচাৰক হিচাপে বহি ডিচিশ্যন লোৱাটো, কাক নিদিম আৰু বহুত দূৰৰ দূৰৰ পৰা আহিছে, ত' ভাল লাগিছে, চবে ইউনিক প্ৰগ্ৰাম কৰি আছে, ভাল লাগিছে। বহুত এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে দিগন্ত ডান্স একাডেমীয়ে আৰু সৌৰভৰ সদৌ অসম ভিত্তিক আজি 25 বছৰৰ মূৰত হৈছে কম্পিটিশ্যন। মই প্ৰথম পাতিছিলোঁ, অসীমদা আহিছিলে, আইমি বৰুৱাহঁত আহিছিলে, 2000 চনত পাতিছিলোঁ সৌৰভক গান্ধী হলত, আৰু আজি 25 বছৰৰ পিছত দিগন্ত ডান্স একাডেমী আয়োজন কৰিছে সদৌ অসম ভিত্তিক একক নৃত্য প্ৰতিযোগিতা, আৰু এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে, আৰু অনাগত দিনত আৰু এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰক, তাৰ বাবে দিগন্তলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।